গোৱালপাৰা মাটিয়া থানাৰ অন্তৰ্গত সুন্দৰপুৰ পুৰণি জামে মছজিদত নতুন বিল্ডিঙৰ ছাদ ঢালাই সম্পূৰ্ণ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটি ভাল খবৰ, বিশেষকৈ গোৱালপাৰাবাসীৰ বাবে এটি ভাল খবৰ। গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত সুন্দৰপুৰ গাঁৱৰ সুন্দৰপুৰ পুৰণি জামে মছজিদৰ নতুন বিল্ডিঙৰ ছাদ ঢালাই সম্পূৰ্ণ। উক্ত মছজিদখনৰ বিল্ডিঙৰ ছাদ ঢালাই কাৰ্যসূচীখনত বহুতো ৰাইজৰ উপস্থিতিত দেখিবলৈ পোৱা যায়। 200 বছৰীয়া পুৰণি মছজিদখনৰ নতুনকৈ বিল্ডিংখনৰ ছাদ নিৰ্মাণৰ বাবে সকলো স্তৰৰ মানুহ শাৰীৰিক, মানসিক আৰু আৰ্থিক সহযোগিতা আগবঢ়াইছে বুলি ব্যক্ত কৰিছে মছজিদ পৰিচালনা সমিতিয়ে। লগতে বিল্ডিংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ আগন্তুক সময়ত সকলো স্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে মছজিদ পৰিচালনা সমিতিয়ে। উক্ত মছজিদখনৰ নতুন বিল্ডিং নিৰ্মাণ কমিটিৰ আহ্বায়ক ক্ৰমে সভাপতি হজৰত আলী, উপসভাপতি জুব্বাৰ আলী, সম্পাদক আলম আলী শ্বেখ, সহ-সম্পাদক খাদেম আলী, শাহজাহান আলী শ্বেখ আৰু মুখ্য উপদেষ্টা শিক্ষক চাহেব আলীৰে আগন্তুক সময়ত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে মছজিদখনৰ বিল্ডিং কাম সম্পূৰ্ণ কৰিবলৈ। নিউজ ডেস্ক, আসাম লাইভ 24। আজি আমাৰ সৌভাগ্য, আমি আদৰোৱা কামখিনি আজি আমাৰ সমাপ্ত হ'ব। পুৰণি মছজিদ, 200 বছৰীয়া মছজিদ তথা এই অঞ্চলৰ বয়স্ক ব্যক্তিসকলে যি মেহনত কৰিল, এই মেহনতখিনি ইতিহাসত থাকি যাব। বা যিসকলে দান দক্ষিণা কৰিছে, চিমেণ্ট, ৰড, ইটা, বালা বা শাৰীৰিক মেহনত কৰিছে, তেখেতসকললৈ আমাৰ এই মছজিদ উপলক্ষে আমাৰ অজস্ৰ প্ৰণাম থাকিল। তেওঁলোকৰ সকললৈ আমাৰ এটাই আবেদন আৰু আধৰুৱা কামখিনি আমি লগে ভাগে থাকি আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আসসালামু আলাইকুম। হয়তো আমার আজি সুন্দরপুর পুরনি জামে মসজিদ 200 বছরের পুরনি মসজিদ হয়তো আমার পূর্বপুরুষসকলে কলকাতা রেখে হয়তো হাজিছিল, এই আমি ইতিহাস হয়তো আমি শুনিবলৈ পাইছোঁ। আজি এই মসজিদটো সম্পূর্ণ হয়তো মানে ছাদ ঢালাই কাৰ্য আজি হয়তো সমাপন হ'ব। এই ক্ষেত্ৰত আমাৰ এই সমাজৰে বয়োজ্যেষ্ঠ মানে মুৰব্বী, আমাৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ দেউতা হয়তো হজৰত আলী, আমার সম্পাদক হিসেবে আছিল আমার প্রাক্তন প্রধান শিক্ষক আলম আলী শেখ, তেখেতের লগতে আমার গাঁৱৰে বয়োজ্যেষ্ঠ মোৰ জেঠা আব্দুল জব্বাৰ আদিকে ধৰি বিভিন্ন হয়তো মুৰব্বীসকলে অতি কষ্টৰে এই মছজিদখন হয়তো সম্পূৰ্ণ নিৰ্মাণ কৰিব আজি ওলাইছে। হয়তো ছাদ ঢালাই আমাৰ কাৰ্য চলি আছে। ইনশাল্লাহ আমি আশা কৰোঁ যিসকল ব্যক্তি এই মছজিদ হয়তো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত রড, সিমেন্ট, বালা আদিরে দান হয়তো করিলে, টাকা পয়সা দান করিলে তেওঁলোকক হয়তো আমি যাতে আল্লাহ এই মসজিদের উচলা করি ইনশাল্লাহ জান্নাত নসিব করে বা ভাল দিন দিয়ে, তার কারণে আমি আল্লাহর ওচৰত দোয়া কৰিছোঁ। আৰু যাতে এই ছাদ হোৱাৰ পিছত যিখিনি কাম থাকে সকলো ৰাইজে আশীৰ্বাদ কৰে যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ ওচৰত আমি দোয়া প্ৰাৰ্থনা কৰিছোঁ।